অৰুণোদয় নামত দুৰ্নীতি কৰিব নোৱাৰে মই ৰমেন মদাহিক দায়িত্ব দিছো যোনে যোনে অৰুণোদয় পোৱা নাই ফৰ্মত পইচা দিব নালাগে এখন ফৰ্মে ফটোষ্টেট কৰি ল'ব হ'ব ফিল আপ কৰি আমাক দিব নৱেম্বৰ মাহত ককলাবাৰীৰ সকলো দুখীয়া পৰিয়ালকে মই অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম যে অৰুণোদয়ৰ লগতে মহিলাসকলক গেছৰ চিলিণ্ডাৰ কিনিব আমি আৰু 250 টকা কৈ দিম তাৰমানে কিমান হ'ল 1250 আৰু 250 1500 টকা নাপালে মনটো বেয়া লাগিব নে নালাগিব লাগিব নে নালাগিব এতিয়া অৰুণোদয় 1250 নহয় 1 জানুৱাৰীৰ পৰা গেছ কিনিবৰ কাৰণে আমি আৰু 250 টকা দিম লগতে চাউলৰ লগতে 1 নৱেম্বৰৰ পৰা আমি দালি নিমখ আৰু চেনিও কম দামত আমি ৰেশন কাৰ্ডত দিয়াৰ ব্যৱস্থা কৰিম তাৰ মানে 1250 টকা নগদ আহিলে গেছ কিনিলো 250 টকা চৰকাৰৰ পৰা পালো ৰেশন কাৰ্ডত চাউল পালো দালি নিমখ চেনিও কম দামত পালো আজি বিজেপি দলে ৰাইজৰ কাৰণে কিমান কাম কৰিছে 1.5 লাখ লৰা ছোৱালীক আজি আমি 1 টকাও ঘোষ নোকোৱাকৈ চাকৰি দিছো মই যতে যাওঁ তাৰ লৰাবিলাকে মোক খুদে স্যাৰ পোষ্ট কেতিয়া ওলাব কিয় খুদে কোনেও নকয় স্যাৰ পোষ্টটো পাবৰ কাৰণে কাক ধৰিব লাগিব কোনেও নকয় কিমান টকা দিব লাগিব খালি কয় স্যাৰ পোষ্ট দিয়ক তাৰ মানে সবেই জানে যে চৰকাৰে টকা নলয় যোনে পাব লাগে তেওঁলোকে পাব কিমান লৰা ছোৱালীয়ে পালে 1.5 লাখ লৰা ছোৱালীয়ে পালে কেনেকে পালে মেৰিটত পালে যিমান দিছপুৰত এন্দুৰ নিগনি আছিলে মই সব মাৰি শেষ কৰিলো যোৱা পৰহি দিনাখনো এটা অফিচাৰ এজনৰ কথা শুনিছিনে 1.5 কোটি টকা ঘৰত পাইছে এন্দুৰ নিগনি জেলত ভৰাই দিলো কাকো অসমত মাফ নাই কিন্তু আমাৰ বিটিআৰত চাকৰিৰ কাৰণে টকা নিদিয়াকৈ পাব পাৰি নে নাই তাকো আমি নাজানো আজি মই দালি পঠাম চেনি পঠাম চাউল পঠাম 1 কেজি পঠালে 200 গ্ৰাম কাটি থৈ দিব খালি পুলিচ আমাৰ লগত ফায়াৰ ব্ৰিগেড আমাৰ লগত কিন্তু মানুহৰ মৰমত দলঙো মই বনাব লাগে অসম মালা ৰাস্তাও আমি কৰি দিও আৰু যিমান আঁচনি টকা আমি পঠাব লাগে যদি আমি নকৰো মানুহে নাপাব আৰু যদি মই সুধো যে 1500 কোটি টকা আপোনালোকে কি কামত খৰচ কৰিলে তেতিয়া মনটো বেয়া পায় যে অসম চৰকাৰে আমাক কিয় খুদিব আমি নুখুদো কিন্তু আপোনালোকে আপোনালোকৰ কামখিনিটো কৰিব লাগে অলপ আগতে মই দিহিৰাত গৈছো ডাঙৰ লিষ্ট ককলাবাৰী ডাঙৰ লিষ্ট কালি উদালগুৰি কোকৰাঝাৰ যতে যাওঁ পাগলা দিয়াৰ ওপৰত দলঙো আমিয়ে বনাই আছো বড়োলেণ্ড ইউনিভাৰ্চিটি আমিয়ে চলাও কোকৰাঝাৰত মেডিকেল কলেজ আমিয়ে কৰি আছো তামুলপুৰত মেডিকেল কলেজ আমিয়ে কৰি আছো বিটিসি চৰকাৰে 1500 কোটি টকাৰে বছৰত কোনটো কাম কৰি আছে ইয়াতে মই ইয়াত আহিলে গাড়ী দি আহিলে মই ফলক বিলাক চাও দেখো সব ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ তাৰ মানে কৰবাত নহয় কৰবাত বিটিসি খন ভাল কৰি চলিব পৰা নাই দিছপুৰৰ পৰা কোকৰাঝাৰলৈ টকা গৈছে কিন্তু কোকৰাঝাৰৰ পৰা অঞ্চলি সিমলা দিহিৰা থমনালৈকে টকাটো অহা নাই
পানীৰ টেপটো ক'ৰবাত বন্ধ হৈ আছে, পানীৰ টেপটো বন্ধ হৈ আছে। এইবাৰ যদি বিজেপিৰ চৰকাৰ আহে, আমি কোকৰাঝাৰৰ টেপটো খুলি দিব পাৰিম, সকলোৱে পানী পোৱা আৰম্ভ কৰিব। নহলে এইটো টেপ বন্ধ হৈ থাকিব। যোন ধনী হ'ব লাগে ধনী হৈ গৈ থাকিব। আৰু দিছপুৰৰ পৰা আমি কিবা কিবি কৰি থাকিব লাগিব। আজি যদি মই ৰাস্তা এটা নকৰো বুলি কওঁ, আপোনালোকে গাড়ী চলাব নোৱাৰিব। কাৰণ কোকৰাঝাৰৰ টেপটো কোনেও খুলি নিদিয়ে। এবাৰ কোকৰাঝাৰত গ'ল মানে বেংকৰ লকাৰত বন্ধ হৈ গ'ল, ই আৰু ওলাই নাহে আৰু। এতিয়া মই য'তে যাওঁ, মইতো ভাবো চব ঠিকে চলি আছে। এনে সুধো যে অৰুণোদয় পাইছেনে? সব মহিলাই হাত উঠাই দিয়ে, পোৱা নাই। পোৱা নাই? কোনে কোনে পোৱা নাই হাত দাঙকচোন। পোৱা নাই? আপোনালোকেও পোৱা নাই? আপোনালোকেও পোৱা নাই? আচ্ছা, এতিয়া আপোনালোকৰ কাষতে বজালি, হয়নে নহয়? পাঠশালা, আমাৰ নলবাৰী বজালিত যদি মহিলাসকলে অৰুণোদয় পাব পাৰে, ককলাবাৰীত কিয় নাপাব? কাৰোবাক সুধিছেনে নাই আজিলৈকে? সুধিছেনে নাই? মই ইয়াত শুনিছো বোলে অৰুণোদয় ফৰ্মখন কিনিতো 500-1000 টকা খুজি লয়। হয় নেকি? হয় নেকি? মইতো যদি এইবাৰ ইলেকশ্যনৰ নামত বিটিচিত নাহিলোহেঁতেন, মইতো গমেই নাপালোহেঁতেন। আমাৰ জাগাত আমি মহিলাক খুজি খুজি অৰুণোদয় দিওঁ। বুথ কমিটি মিটিং হ'ব, কোনে কোনে পোৱা নাই, আমাৰ নিজে আমি ঘৰত যাওঁ, ফৰ্ম ফিল আপ কৰাওঁ, আৰু মিটিঙত মাতি ফৰ্ম ফিল আপ কৰাওঁ। চাহ খাব পইচা লোৱাটো বাদ দিয়ক, উল্টাই আমি চাহ খুৱাওঁহে। 25 তাৰিখে অসমৰ সকলো জাগাতে অৰুণোদয় সোমাব। 30 লাখ। আপোনালোকে হাত চাপৰি নবজাব, আপোনালোকে অলপ পিছত বজাব। কিয়? আপোনালোকৰতো এতিয়ালৈকে নামখিনিয়ে যোৱা নাই, হয়নে নহয়? এতিয়া 25 তাৰিখে যেতিয়া অৰুণোদয় সোমাব, আমি মহিলাখিনিক মাতিছো যে আপোনালোক আহিব, চাহ একাপ খাব, মিটিঙত বহি থাকোঁতে আপোনালোকে অৰুণোদয় পাই যাব। কিন্তু বিটিচিত খবৰ কৰিলো বোলে এতিয়ালৈকে আমি লিষ্টে বনোৱা নাই। কেতিয়া বনাব? বোলে বনাই আছো লাহে লাহে। তাৰ মানে 500, 1000, 2000 টকাটো পোৱা নাই কাৰণে লিষ্টটো এতিয়াও বনোৱা নাই। হয়নে নহয়? আজি যদি বজালিত হ'ব পাৰে, নলবাৰীত হ'ব পাৰে, আমাৰ ককলাবাৰীত কিয় হ'ব নোৱাৰে? আজি যদি আপোনালোকে মোৰ মিটিং চাব টিভিত, বেলেগ সমষ্টিত মই যদি সুধো